জ্বলাই উন্মোচন কৰিবৰ বাবে আহ্বান জনাইছোঁ। আমাৰ উন্মোচন হোৱাৰ লগে লগে ৰুই দিবৰ কাৰণে মই আহ্বান জনাইছোঁ। দৰিদ্ৰপণ কাৰ্যসূচী শুভাৰম্ভ কৰিলে আমি তেখেতলৈ ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু এই কাৰ্যসূচী সকলোৰে বাবে মুকলি থাকিব গোটেই দিনটোৰ বাবে। এই মহান মনীষীসকলৰ পৰিয়ালৰ যিসকল লোক আজি ইতিমধ্যে আমাৰ মাজত উপস্থিত হৈছেহি তেখেতসকলক মই শ্ৰদ্ধাঞ্জলি জনাবৰ কাৰণে আহিবলৈ অনুৰোধ জনাইছোঁ। Hello. এই শুভক্ষণত এখন সুনাম গামোচাৰে আদৰণি জনাবৰ বাবে মই উদযাপন সমিতিৰ সম্পাদক বৰদলৈ ডাঙৰীয়াক বিনম্ৰভাৱে অনুৰোধ জনাইছোঁ। এখনি ফুলাম গামোচাৰে আদৰণ জনাবৰ বাবে ৰঞ্জিত চৌধুৰীক আহ্বান জনাইছোঁ। আৰু দুয়োজনকে যুটীয়াভাৱে আমাৰ এই ডিব্ৰুগড় বাণিজ্য মেলা আৰু প্ৰদৰ্শনী দ্বাৰ উন্মোচন কৰিবৰ বাবে মই অনুৰোধ জনাইছোঁ। আমি সকলোকে এই বাণিজ্য মেলা আৰু প্ৰদৰ্শনী পৰিদৰ্শন কৰিবৰ কাৰণে আগুৱাই যাবলৈ অনুৰোধ জনাইছোঁ। ঠাকুৰীয়াক মঞ্চলৈ আগুৱাই যাবৰ বাবে আহ্বান জনাইছোঁ। সম্বৰ্ধনা জনাবলৈ আগবাঢ়িছোঁ। আমি সম্বৰ্ধনা জনাব বিচাৰিছোঁ। আমি সম্বৰ্ধনা জনাবলৈ আগবাঢ়িছোঁ অমৰ বৰদেউৰী ডাঙৰীয়াক। অমৰ বৰদেউৰী ডাঙৰীয়াক এখনি ফুলাম গামোচাৰে সম্বৰ্ধনা জনাবৰ কাৰণে অনুৰোধ জনাইছোঁ।
সাধন দালু ডাঙৰীয়াক এখনি ফুলাম গামোচাৰে সম্বৰ্ধনা জনাবৰ কাৰণে অনুৰোধ জনাইছোঁ। এখনি ফুলাম গামোচাৰে সম্বৰ্ধনা জনাবৰ কাৰণে আহ্বান জনাইছোঁ স্বেচ্ছাসেৱিকাসকলক। চেনিৰাম নাথ ডাঙৰীয়াক, ৰমেশ বৰা ডাঙৰীয়াকো এখনি ফুলাম গামোচাৰে সম্বৰ্ধনা জনাবলৈ অনুৰোধ জনাইছোঁ। মই দীপালী বৰদলৈ বাইদেউক এখনি ফুলাম গামোচাৰে সম্বৰ্ধনা জনাবৰ কাৰণে অনুৰোধ জনাইছোঁ। সম্বৰ্ধনা জনাবৰ কাৰণে আগবাঢ়িছোঁ ৰঞ্জিত বৰা ডাঙৰীয়া। আমি ৰঞ্জিত বৰা ডাঙৰীয়া আমাৰ মাজত উপস্থিত আছে। পৱন বৰা ডাঙৰীয়াই কাৰ্যকৰী সভাপতি উদযাপন সমিতি এটি জাপিৰে তেখেতক সম্বৰ্ধনা জ্ঞাপন কৰিছে আৰু এটি স্মাৰক ফলক আছে। স্মাৰক ফলকেৰে তেখেতক সম্বৰ্ধনা জ্ঞাপন কৰিছে কাৰ্যকৰী সভাপতি পৱন বৰা ডাঙৰীয়াই। কৰিছে সভাপতি মহোদয়, এটি জাপিৰে তেখেতক সম্বৰ্ধনা জ্ঞাপন কৰা হৈছে আৰু এটি স্মাৰক ফলক তেখেতলৈ আগবঢ়াইছে সভাপতি মহোদয়ে। আমি আহ্বান জনাম উদযাপন সমিতিৰ সাধাৰণ সম্পাদক পিলিঙা বৰদলৈ ডাঙৰীয়াক। আমি পিলিঙা এখনি জনগোষ্ঠীয় গামোচাৰে তেখেতক সম্বৰ্ধনা জ্ঞাপন কৰা হৈছে। এটি জাপি আৰু লগত আছে স্মাৰক ফলক। আমি মঞ্চলৈ আহ্বান জনাইছোঁ বড়ো ছাত্ৰ সন্থা হোজাই জিলাৰ সভাপতি, তেখেতক আমি উষ্ম আদৰণি জনাইছোঁ আজিৰ এই আলোচনা চক্ৰলৈ আৰু শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আমি মঞ্চলৈ আহ্বান জনাইছোঁ সদৌ অসম গাৰো ছাত্ৰ সন্থাৰ উপসভাপতি দীপচন। আমি দীপচন চাংমাক উষ্ম আদৰণি জনাইছোঁ আজিৰ এই অনুষ্ঠানলৈ। আমি মঞ্চলৈ আহ্বান জনাইছোঁ হোজাই জিলা সাহিত্য সভাৰ সহকাৰী সম্পাদক শ্ৰীযুত প্ৰতাপ বৰুৱা ডাঙৰীয়াক। আমি প্ৰতাপ বৰুৱা ডাঙৰীয়াক মঞ্চলৈ আহ্বান জনাইছোঁ। আমাৰ মাজত উপস্থিত আছে অখিল অসম ভোজপুৰী পৰিষদৰ সাধাৰণ সম্পাদক গণেশ পাছোৱান ডাঙৰীয়া। আমি গণেশ পাছোৱান ডাঙৰীয়াক মঞ্চলৈ আহ্বান জনাইছোঁ। মঞ্চলৈ আহিবৰ কাৰণে বিনম্ৰভাৱে অনুৰোধ জনাইছোঁ। সদৌ অসম আদিবাসী সমাজৰ সভাপতি মতিৰাম ধনোৱাৰ ডাঙৰীয়া। লগে লগে ডিমৌ মহোৎসৱ 2025 অন্যতম কাৰ্যসূচী জনগোষ্ঠীয় যুৱ ছাত্ৰ সন্মিলন এটি স্মাৰক ফলক দেৱজিৎ ডেকা ডাঙৰীয়াক শুভেচ্ছা জনাই তেখেতক আজিৰ এই অনুষ্ঠান উপভোগ কৰিবৰ বাবে আহ্বান জনাইছোঁ। আমাৰ মাজত উপস্থিত এটি স্মাৰক ফলক তেখেতলৈ আগবঢ়াইছে আৰু এটি জাপি আমি তেখেতক আজি এই অনুষ্ঠানলৈ উষ্ম আদৰণি জনাইছোঁ। তেখেতলৈ শুভেচ্ছা জ্ঞাপন কৰিছোঁ।